আৰু এখন ৰাসলৈ বুলি ওলালোঁ। নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনালোঁ। ইফালে আকৌ কৃষ্ণক সজাই আছে আৰু আমাৰ শংখচূড়ৰ দাঢ়ি লগাই দিছিলে। তাত গৈ আমি অলপ টাইম বহাৰ পিছত আমাক চাহ খাব দিলে। লাৰু আৰু পায়সেৰে আমি চাহ খালোঁ। চাহ খাই আৰু তাত আমি আল্টা লগত ব্যস্ত হৈ গ'লোঁ, কাৰণ আমি আল্টা লগোৱা নাছিলোঁ। আৰু ইফালে গান বাজনা চলি আছিল। ৰাস কৰিব টোপনি লাগছি, যোৱাকালি কৰি পিনে শুব পৰা নাই। আমি কলমনিত ৰাস নাচিব আহিছিলোঁ আৰু আমাৰ মন পচন্দ মানুহজনী ইয়াতে আছে। জনপ্রিয় ইউটিউবার ধৃতিমান কলিতা আমাৰ নৃত্য হৈ গ'ল, আমি এতিয়া চাহ পাইছোঁ। আৰু আমাৰ মৰমৰ মৰ্মিতা বাও আমাৰ মাজত উপস্থিত আছিলে। তো আমাৰ নৃত্য হোৱাৰ পিছত মোৰ আৰু মাথাৰ বিষৰ কাৰণে মই চুলিটো খুলি দিলোঁ। খুলি কিনে মোৰ মুখৰ অৱস্থা নোহোৱা হৈ গৈছিল। বাকী আজিলৈ বাই বাই, টাটা।